নমস্কাৰ, এয়া আছিল 28 অক্টোবৰ দিনাৰ কাহিনী, অৰ্থাৎ ছট পূজাৰ দিনাৰ কাহিনী। আমি সোনকালে শুই উঠি সেইদিনা ছট পূজা চাবৰ কাৰণে গ'লোঁ। ইমান মানুহ চাওকচোন, বোকাখাতৰে। তেওঁলোকে খুব ধুনীয়াকৈ আয়োজন কৰিছে। মই আগতে এনেকৈ ছট পূজা দেখা নাছিলোঁ বাৰু। অলপ ঠাণ্ডা পৰিছিল যিহেতু ৰাতিপুৱা আছিল সময়কণ। বহুত মানুহ, সকলো নিজৰ কামত ব্যস্ত, নিজৰ পূজাৰ সকলো আয়োজন কৰিছে। চাকি জ্বলাইছে, চাওকচোন ইমান ধুনীয়াকৈ। এইবোৰ পৰম্পৰা আচলতে দেখা নাই, কিন্তু ভাল লাগিল চাই। সূৰ্য উদয় হোৱাৰ সময়তে সকলো এনেকৈ পানীত নামি গৈছে আৰু সূৰ্য প্ৰণাম কৰিবলৈ সকলো ৰখি আছে। এইফালে পৰিৱেশটো চাওক, সৌফালে আকাশত এনেকৈ উদয় হ'ব আৰু সকলোৱে প্ৰণাম কৰিব ৰখি আছে সকলোৱে। নামি যাবলৈ এতিয়া মন যোৱা নাই, নামি যাবলৈ মন যোৱা নাই, নেদেখি ভাল। এইফালে জুবিন দাক ৰাখিছে শ্ৰদ্ধাঞ্জলিৰ কাৰণে। লাষ্টত এনেকৈ সকলোৱে লাইন পাতিছে প্ৰসাদৰ কাৰণে। আজিৰ কাৰণে ইমানেই আছিল, ধন্যবাদ।